আমি আহ্বান জনাইছোঁ যে আপোচ বিহীন এটা হত্যা অসমৰ ৰাইজে জাতীয় সৈনিক হিচাপে বিভিন্ন সময়ত তেখেতক স্বীকৃতি প্ৰদান কৰিছে। সেইকাৰণে আমি আহ্বান জনাইছোঁ যে অসম জাতীয় পৰিষদত যোগদান কৰক আৰু তেখেতে শক্তিশালীভাৱে জাতীয় পৰিষদক আগবঢ়াই নিবৰ কাৰণে আমি অসম জাতীয় পৰিষদৰ তৰফৰ পৰা তেখেতৰ প্ৰতি আহ্বান জনাইছোঁ। কি ধৰণৰ হ'ব আপুনি সেই বিষয়ে আপুনি কওক। ইয়াত শিৱসাগৰ পাহাৰ ভৈয়াম, অসমৰ পাহাৰ ভৈয়ামৰ বৰাক ব্ৰহ্মপুত্ৰৰ উজনি নামনিৰ প্ৰত্যেকৰে আচলতে শিৱসাগৰৰ প্ৰতি দৃষ্টি আছে। এটাই কথা, জাতি ৰক্ষাৰ স্বাৰ্থত শিৱসাগৰে বিগত দিনত ঐতিহাসিক ভূমিকা পালন কৰি আহিছে। বিগত দিনত আমি দেখা পাওঁ যে সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰতেই হওক বা ৰাজনৈতিকভাৱেই হওক বা জাতিৰ যেতিয়া সংকটপূৰ্ণ অৱস্থা আহে, সেই সময়ত শিৱসাগৰবাসী একত্ৰিত হয় আৰু জাতি ৰক্ষাৰ স্বাৰ্থত তেওঁলোক আগবাঢ়ি আহে। দল মত নিৰ্বিশেষে মানে বিভিন্ন ধৰণৰ জাতি বৰ্ণ নিৰ্বিশেষে বিভিন্ন ধৰণৰ ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ শিৱসাগৰৰ পৰা জাতি ৰক্ষাৰ স্বাৰ্থত নতুন সংগ্ৰাম ৰচনা কৰে। সেইকাৰণে জাতীয় পৰিষদে আমি আশা প্ৰকাশ কৰিছোঁ যে বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ উৰ পেলাব লাগিব। এই ঐতিহাসিক শিৱসাগৰৰ পৰা বিশ্বাসঘাতক আৰু প্ৰতাৰকৰ যিটো চৰিত্ৰ উৰ পেলাবৰ কাৰণে জাতীয় অভিৱৰ্তনৰ, ৰাজনৈতিক অভিৱৰ্তনৰ জৰিয়তে অসম জাতীয় পৰিষদে ইয়াৰ পূৰ্ণাংগ ৰূপ পাব আৰু শক্তিশালীভাৱে জাতি ৰক্ষাৰ স্বাৰ্থত ভৱিষ্যতৰ দিনত অসমীয়া জনসাধাৰণৰ, অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ধৰ্মাৱলম্বী লোকক লগত লৈ আচলতে শক্তিশালীভাৱে আগবাঢ়ি যাবৰ কাৰণে শিৱসাগৰৰ এই বৰ্ডিং খেলপথাৰত তেওঁলোকে প্ৰতিজ্ঞাবদ্ধ হ'ব আৰু জাতি ৰক্ষাৰ স্বাৰ্থত আপোচ বিহীনভাৱে আগবাঢ়ি যাবলৈ ইয়াত